নমস্কাৰ সান্তনাস ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আজি মই এটা ব্ৰেকফাষ্টৰ ৰেচিপি লৈ আহিছোঁ সকলোৱে এই ব্ৰেকফাষ্টৰ ৰেচিপিটো খাই ভাল পাব এটো চাউলৰ পেনকেক বুলিও ক'ব পাৰে অথবা মালপোৱা বুলিও ক'ব পাৰে এই ৰেচিপিটোত কোনো মছলা নাথাকে তেলো কম দিয়া হয় গতিকে পাচলিও দিয়া হয় গতিকে ঘৰৰ সকলোৱে খাব পাৰিব সৰু ল'ৰা ছোৱালীৰ কাৰণেও ভাল আহকচোন কেনেদৰে বনাই চাই লওঁ প্ৰথমে মই লৈছোঁ চাউল একাপ চাউলখিনি মই 3-4 ঘণ্টাৰ কাৰণে তিয়াই ৰাখিছিলোঁ এতিয়া মই এইখিনি টুকি ধুই ললোঁ চাউলখিনি প্ৰায় কোমল হৈ গৈছে এতিয়া এইখিনি মিক্সিত মই পিছি লম ইয়াতে মই আদা এডোখৰ কাটি দিছোঁ সৰু সৰুকৈ আৰু 2টা কেঁচা জলকীয়া দিছোঁ একাপ পানী লৈ তাৰে অলপ পানী দি মই প্ৰথমে পিছি লম এয়া মই অলপ পিছি ললোঁ এতিয়া মই 2টা মিডিয়াম সাইজৰ আলু সিজাই ভাঙি লৈছোঁ আৰু চাউলৰ মিশ্ৰণখিনি দি দিছোঁ এতিয়া এইখিনি পুনৰ মই মিক্সিত মাৰি ল'ম এয়া চাওক মিক্সিত মাৰি ললোঁ এতিয়া মই এটা বাটিত উলিয়াই লৈছোঁ মিশ্ৰণখিনি মিশ্ৰণটো ডাঠ হৈ থকাৰ কাৰণে মই আৰু অলপ পানী দিছোঁ এতিয়া ইয়াতে মই কিছুমান পাচলি শাক এনেকৈ দিম বিলাহী লৈছোঁ মই সৰুকৈ কুটি লোৱা অলপ কেপচিকাম লৈছোঁ কুটি লোৱা গাজৰ ৰুকি লৈছোঁ অলপমান ধনিয়া শাক দিছোঁ আৰু পিঁয়াজ মিহিকৈ কুটা এতিয়া গোটেইখিনি মই চাউলৰ মিশ্ৰণখিনিত দি দিম আপোনালোকে নিজৰ পচন্দৰ মতে পাচলি দিব পাৰিব সৰু সৰুকৈ ফুলকবিও দিব পাৰে মটৰো আধা পিচি পেলাই দিব পাৰে আৰু পালেং শাক দিব পাৰে যোনে যি খাই ভাল পায় তেনেদৰে দি ল'ব এতিয়া ইয়াতে মই নিমখ দিছোঁ আন্দাজ মতে জলকীয়া গুড়ি দিছোঁ আধা চামুচতকৈও কম দিছোঁ মই কাৰণ আমাৰ জ্বলাটো বেছি খাব নোৱাৰোঁ এতিয়া ডাঠ হোৱাৰ কাৰণে আৰু অলপ পানী দি লৈছোঁ মই এতিয়া ইয়াতে মই আধা চামুচতকৈও কম বেকিং পাউডাৰ দিছোঁ আপোনালোকে ইন'ও দিব পাৰে আৰু অলপ পানী দি লৈছোঁ
গোটেইখিনি ভালদৰে মিলাই একাপৰ মোৰ এচামুচমানহে পানী ৰ'লগৈ, গোটেইখিনি পাৰি দিয়া হ'ল। এতিয়া মই গেছত এখন সৰু ফ্ৰাই পেন তুলি দিছোঁ। ইয়াতে মই অলপ তেল দিছোঁ, বেছি তেল দিয়া নাই, কম তেলতে ভাজিম। তেলখিনি গৰম হ'বলৈ দিছোঁ। এতিয়া ইয়াত মই চাউলৰ মিশ্ৰণখিনিৰ 3 হেতা দি দিম। দি চাৰিওফালে মেলি দিম সমানকৈ। চাইডে চাইডে মই আৰু অলপ তেল দি দিছোঁ। এতিয়া ঢাকি 2 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। 2 মিনিটৰ পাছত পুনৰ ঢাকনিখন খুলি, এতিয়া ঢাকনিখন খুলি ওপৰত অলপ তেল দি ল'ম। তেল দি লুটিয়াই দিম। এয়া চব সুন্দৰকৈ সিজিছে। এতিয়া পুনৰ ঢাকি দিছোঁ। দুই চাইডে 2-3 মিনিটকৈ ভাজি ল'ব। এতিয়া পুনৰ লুটিয়াই দিছোঁ। 2 চাইডে ৰঙচুৱাকৈ ভাজি ল'ব। এতিয়া মই পুনৰ এখন ভাজিবলৈ লৈছোঁ। ইয়াতে অলপ তেল দি লৈছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব। এতিয়া ইয়াতে মই 3 হেতা পুনৰ দি দিছোঁ আৰু চাৰিওফালে সমানকৈ মেলি দিছোঁ। চাইডত অলপ তেল দি পেলাই পুনৰ ঢাকি দিম 2-3 মিনিটৰ কাৰণে। এয়া 3 মিনিটৰ পাছত 3 মিনিটৰ পাছত মই পুনৰ তেল দি ল'ম অকণমান। তেল দি এতিয়া মই লুটিয়াই লৈছোঁ। সুন্দৰকৈ ভাজ খাই গৈছে। এতিয়া ঢাকি দিলে সেইকাৰণে ভাল, কাৰণ গোটেই মালপোৱাখন ভাজ খাই যায় ভালকৈ ভিতৰলৈকে। এতিয়া পুনৰ মই তেল দি ঢাকি দিছোঁ। এনেদৰে মই গোটেইখিনি ভাজি ল'ম। এতিয়া মই ইয়াৰ লগত খাবৰ কাৰণে মই চাটনি বনাম বাদামখিনি মই শুকানে ভাজি লৈ ৰঙা বাকলিটো গুচাই দিছোঁ। মিক্সিত লৈ ল'লোঁ 1 কাপ। এতিয়া ইয়াৰ লগতে মই দিছোঁ নাৰিকল গুৰি 1 কাপ আৰু নিমখ দিছোঁ আন্দাজমতে। কেঁচা জলকীয়া মই এটাহে দিছোঁ, কাৰণ জ্বলা কম খোৱা হয় কাৰণে আপোনালোকে নিজৰ জোখত দি ল'ব। আৰু অলপ পানী দিছোঁ। পানী দি মই অকণমান নেমু চেপি দিছোঁ। এতিয়া মই এইখিনি পানী মিক্সিত মাৰি ল'ম। এইখিনি মিক্সিত মাৰি ল'লোঁ। এতিয়া এইখিনি মই বাতি এটাত উলিয়াই ল'ম।
এতিয়া মই গেছত টাৰ্কা পেন এখন তুলি দিছোঁ। ইয়াতে অলপ তেল দি ল'লোঁ। তেলখিনি গৰম হ'লত মই 1 চামুচ সৰিয়হ দিছোঁ, লগতে শুকান জলকীয়া 2টা আৰু নৰসিংহ পাত কেইটামান মই ভাঙি পেলাই দি দিছোঁ। এতিয়া গোটেই মিশ্ৰণখিনি মই ঢালি দিছোঁ নাৰিকলৰ চাটনিত। এয়া মোৰ নাৰিকলৰ চাটনিও ৰেডি হৈ গ'ল। আপোনালোকে এদিন বনাই খাই চাবচোন আৰু কেনেকুৱা পালে মোক জনাব। খাবলৈ খুব সোৱাদ হয়, সকলোৱে খাব পাৰিব, ইয়াত কোনো মছলা নাথাকে। তেনেহ'লে আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।